এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। তৃণমূল কংগ্ৰেছ ত্যাগ কৰি এবাৰ সুৰ সলনি হ'ল ৰিপুন বৰা। ৰিপুন বৰাৰ মতে তৃণমূল কংগ্ৰেছক হেনো গ্ৰহণ নকৰে অসমৰ জনতাই। তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মন্তব্য কৰিছে ৰিপুন বৰাই। কেৱল সেয়াই নহয়, ৰিপুন বৰাই কংগ্ৰেছ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে। ৰাজ্যজুৰি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে যে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি কলৈ যাব ৰিপুন বৰা, কংগ্ৰেছত যোগদান কৰিব নেকি ৰিপুন বৰা। সেই সন্দৰ্ভতো সাংবাদিকে সুধিছিল কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু সেই সন্দৰ্ভত ৰিপুন বৰাই দিলে কেইবাটাও গুৰুত্বপূৰ্ণ উত্তৰ আৰু সবিশেষ আনি টকশ্ব দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজিৰ দিনটো পদত্যাগ কৰিলে ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ পৰা। আৰু তাৰ পিছতে তেওঁ ক'লে যে তৃণমূল কংগ্ৰেছক অসমৰ মানুহে হেনো গ্ৰহণ নকৰে। তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মন্তব্য কৰিছে ৰিপুন বৰাই। ৰিপুন বৰাৰ মতে তেওঁ কৈছে যে কংগ্ৰেছ মোৰ পুৰণি ঘৰ, তালৈ যোৱাত আপত্তি নাই। বিৰোধী শিবিৰতে থাকিম বুলিও মন্তব্য কৰিলে ৰিপুন বৰাই। পিছে কংগ্ৰেছত যোগদান কৰিম বুলি একেটা শাৰীতে বা একে আশাৰতে নকলেও ৰিপুন বৰাই আকাৰ ইংগিতে বুজাই থৈ গ'ল যে হয়তো কংগ্ৰেছত যোগদান কৰিব পাৰে ৰিপুন বৰা। কাৰণ সাংবাদিকে যেতিয়া সুধিছিল আপুনি কংগ্ৰেছত যোগদান কৰিব নেকি, তাৰ উত্তৰ দিলে ৰিপুন বৰাই যে কংগ্ৰেছ মোৰ পুৰণি ঘৰ, তালৈ যোৱাত আপত্তি নাই। পিছে এতিয়াও মই নিশ্চিত কৰা নাই কংগ্ৰেছত যোগদান কৰিম নে নকৰিম। বাকী যিয়ে নহওক কিন্তু মই বিৰোধী শিবিৰতে থাকিম বুলি মন্তব্য ৰিপুন বৰা। তৃণমূল কংগ্ৰেছৰ অসমৰ অধ্যক্ষ আছে ৰিপুন বৰা, সভাপতি আছিল ৰাজ্যিক সভাপতি, আৰু সেই পদত্যাগ কৰি ৰিপুন বৰাই আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। পোনে পোনে সেই মন্তব্য আগবঢ়াইছে। মোৰ কাৰো প্ৰতি মোৰ পদত্যাগ পত্ৰটো মই লিখিছোঁ। মোৰ কাৰো প্ৰতি কোনো বিভাঞ্চ নাইকিয়া। মই অন প্ৰিন্সিপল, মই আদৰ্শগত কাৰণতেই মই ত্যাগ কৰিছোঁ। কাৰণ এইটোৱেই, যেতিয়া মই TMCত যোগদান কৰিছিলোঁ, মই কংগ্ৰেছৰ পৰা গৈ যোগদান কৰিছিলোঁ আৰু তেতিয়া মই কৈছিলোঁ আৰু মই আশা কৰিছিলোঁ যে পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বত TMCয়ে যি ধৰণে বিজেপিক প্ৰতিৰোধ কৰিছে আৰু যি শক্তিশালীভাৱে বিজেপিৰ লগত যুঁজ দি আছে, ঠিক একেদৰে অসমতো আমি TMCৰ যোগেদি তেনেকুৱা এখন প্লেটফৰ্ম কৰি আমি বিজেপিক ইয়াত প্ৰতিহত কৰিব পাৰিম, তেনেকুৱা এটা সপোন লৈ মই TMCত যোগদান কৰিছিলোঁ। কিন্তু 2 বছৰ আৰু 6 মাহ, মোটামুটি 2.5 বছৰ TMCক গোটেই অসমত সংগঠন কৰিবলৈ গৈ মই দেখিলোঁ, যদিও সংগঠন হৈছে ডিষ্ট্ৰিক্ট লেভেলতো বহুতখিনি আমি কৰিলোঁ, কিন্তু দেখিলোঁ ৰাইজৰ যিটো ইয়াত চিন্তাধাৰা সেইটো হৈছে কি যে TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে। TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে যে TMCক এইকাৰণে অসমৰ ৰাইজে গ্ৰহণ নকৰে যে এইটো এটা ৰাইজে, অসমৰ ৰাইজে ভাবে এইটো এটা বেংগলৰ ৰিজনেল পাৰ্টি, আৰু বেংগলৰ আঞ্চলিক দল এটা অসমৰ মানুহে কিয় গ্ৰহণ কৰিব বেলেগ এখন ৰাজ্যত। গতিকে এই নেৰেটিভটো আমি বহুত চেষ্টা কৰিছিলোঁ ৰাইজক বুজাবৰ কাৰণে, কিন্তু নুবুজিলে। গতিকে মই ডিচাইড কৰিলোঁ যদি ৰাইজে ইয়াক একচেপ্ট নকৰে তেতিয়াহ'লে আমাৰ মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। কাৰণ আমাৰ লক্ষ্য আছিলে TMCৰ বেনাৰেদি, TMCৰ প্লেটফৰ্মৰ যোগেদি বিজেপিক প্ৰতিৰোধ কৰা। কিন্তু ৰাইজেই যদি সেই TMCক ইয়াত একচেপ্ট নকৰে তেতিয়াহ'লে আমি বিজেপিক কেনেকৈ ইয়াত প্ৰতিৰোধ কৰিব পাৰিম? আমি নোৱাৰিম। গতিকে আননেচেচাৰী মোৰ সময় আৰু এনাৰ্জি এইখিনি অপব্যয় হোৱাৰ বাহিৰে একো নহ'ব। আৰু সেইকাৰণে মই বহুত চিন্তা কৰি মই TMC দলৰ পৰা মই ত্যাগ কৰিছোঁ। সেইকাৰণে যাতে ৰাইজে যিটো বিচাৰিছে মই সেইটো মানিবলৈ মই বিচাৰিছোঁ। মই এতিয়া কোনো দল বচাৰ কথা অহা নাইকিয়া। মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে থাকিম আৰু বিৰোধী শিবিৰত মই থাকিম। আৰু বিৰোধী শিবিৰত থাকি যে যিটো আমাৰ বিৰোধী ঐক্য মঞ্চই যিখন যুঁজ আমি ইয়াত মানে 26ৰ কাৰণে প্ৰস্তুত কৰিছোঁ বিজেপিক উৎখাত কৰিবৰ কাৰণে, সেই যুঁজৰে মই অংশীদাৰ হৈ থাকিম। মই বেলেগ দলত যোগদান কৰাৰ বিষয়ে এতিয়ালৈকে মই কোনো চিন্তা কৰা নাই, কোনো সিদ্ধান্ত লোৱা নাই। নহয়, সেই পৰিকল্পনাটো মোৰ অকল থাকিলেই নহ'ব, সেইটো মই পিছত চিন্তা কৰিম। কাৰণ তেখেতসকলেও বিচাৰিব লাগিব, ময়ো যাব লাগিব, তেনেকুৱা কথা আছে। কিন্তু এইটো কথা ঠিক, মোৰ পুৰণি ঘৰ কংগ্ৰেছ, মই পুৰণি ঘৰলৈ মোৰ ঘূৰি যোৱাত মোৰ কোনো আপত্তি নাইকিয়া। কিন্তু সেইটো মই সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই, কাৰণ সেইটো এটা উচ্চ পৰ্যায়ত মোৰ